মৰমৰ ক্লাছ 12 ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ কাৰণে আজি এটা শৰ্ট ট্ৰিক্স লৈ আহিছো চেপ্টাৰ ডিফাৰেন্সিয়েচনৰ পৰা এই ট্ৰিক্সটো খটুৱাই তোমালোকে ফাইনেল এক্সামৰ 1 মাৰ্কস 2 মাৰ্কসৰ কোৱেশ্চনবোৰ ইজিলি সলভ কৰিব পাৰিবা আৰু লগতে তোমালোকে যেই এক্সাম দিলে এই ট্ৰিক্সটো খটুৱাই একেবাৰে সহজত তোমালোকে এনসাৰবোৰ ওলাব পাৰিবা তো দেন ভিডিওটো স্টাৰ্ট কৰো বলা ঠিক আছে তো প্ৰথম কোৱেশ্চনটো চোৱা বা কেনেকুৱা ফৰ্মেশনৰ আমি এই ট্ৰিক্স শিকাব বিচাৰিছো আজি চোৱা short tricks to find out differentiation of the form চোৱা differentiation of এটা দুটা ফাংশন আছে এটা ফাংশন আছে তাৰ ওপৰত আৰু এটা ফাংশন আছে তেনেকুৱা ফাংশনৰ কাৰণে ডিফাৰেন্সিয়েশন কেনেকৈ কৰিবা চোৱা এই যেনেকৈ ফাংশনটো আছে তেনেকৈ লিখি লবা প্ৰথমতে তাৰ পিছত ওপৰৰ ফাংশনটো ওপৰত লিখিবা তলৰ ফাংশন তলত লিখিবা তাৰপিছত তলৰ ফাংশনটোক তুমি ডিফাৰেন্সিয়েশন কৰিবা প্লাস লগাৰিথম লিখিব লাগিব লগাৰিথম অফ তলৰ ফাংশনটো লিখিবা আৰু ওপৰৰ ফাংশনটো তোমালোকে ডিফাৰেন্সিয়েশন কৰি এনসাৰটো খতম কৰি দিবা ঠিক আছে তো আমি কোৱেশ্চনটো এইটো প্ৰথমটো কোৱেশ্চন লৈছো চোৱা প্ৰথম কোৱেশ্চনটো কি দিয়া আছে এটুক তুমি এটু দিয়া আছে dy by dx ওলাব দিছে তো ইজিলি ওলাই দিয়া ট্ৰিক্সটো খটুৱাই বেনে ভালকে চাবা মই ট্ৰিক্সটো খটুৱাই দি আছে তোমালোকক এই ট্ৰিক্সৰ মতে কি কৰিব লাগিব চোৱা যেনেকৈ আছে নেকে লিখি লবা প্ৰথমতে ঠিক আছে ওকে তাৰ পিছত তুমি কি কৰিবা ওপৰৰ ফাংশন ওপৰত লিখি দিবা ঠিক আছে তলৰ ফাংশনটো তলত লিখিবা ওকে তাৰ পিছত কি কৰিবা তুমি তাৰ পিছত চোৱা এটো ফাৰ্স্ট ফাংশনক তলৰ ফাংশনক ডিফাৰেন্সিয়েট কৰিবা তলৰ ফাংশনটো কি আছে এটা x তো x ক ডিফাৰেন্সিয়েট কৰিলে কি হ'ব এটো 1 প্লাস তাৰপিছত লগাৰিথম লিখিবা লগ লিখিবা সৰি লগ লিখি তলৰ ফাংশনটো লিখিবা তলৰ ফাংশনটো x আছে ঠিক আছে তাৰ পিছত তুমি কি কৰিবা তাৰ সেকেন্ড ফাংশন ডিফাৰেন্সিয়েট কৰিবা সেকেন্ড ফাংশনটো কি আছে এইটো আছে sin আছে sinক ডিফাৰেন্সিয়েট কৰিলে কি হ'ব cos হ'ব তো এইটো आंसर ইয়াৰ একদম ইজি ঠিক আছে এইটো হৈ গল নেক্সট টু কি কেনেকুৱাকে কৰিবা চোৱা নেক্সট তোমাৰ আছে এইটো dy by dx ওকে ইয়াত তুমি কি কৰিবা এইটো চোৱা প্ৰথমে এইটো ফাংশন তুমি লিখি লবা এনেকে ঠিক আছে তো লিখি ললা তাৰ পিছত ওপৰৰ ফাংশন ওপৰত লিখি দিবা এটো ওপৰত আছে ওপৰত লিখি দিলো মই তলৰ ফাংশন কি আছে sec আছে লিখি লিলো এতিয়া কি কৰিবা ডিফাৰেন্সিয়েশন অফ তলৰ ফাংশনটো f of x তলৰটো sec ক ডিফাৰেন্সিয়েট কৰিলে কি হয় sec x tan x ওকে তাৰ পিছত কি কৰিবা log লিখিবা log লিখি কি কৰিবা f of x লিখিবা মানে তলৰ ফাংশনটো লিখিবা f of x এটো ঠিক আছে f of x এটো সহ f of x লিখিছো তাৰ পিছত সেকেন্ড ফাংশন ডিফাৰেন্সিয়েট কৰিবা ex কলে কি হ'ব ex হ'ব ইজি ৰাইট ex আনসার ওলাই গল ইমান সহজ নহয় জানো ঠিক আছে বুজি পাইছা বাট থাৰ্ড টু চোৱা থাৰ্ড এটো দি আছে ঠিক আছে থাৰ্ড টু কি কৰিবা এটো দি আছে ফাংশনটো ঠিক আছে তো ইয়াত কি কৰিবা dy by dx লিখিলা তোমাক sin ইনভার্স দি আছে বা ইনভার্সৰ আছে কোনো প্ৰবলেম নাই একো নাই টেনশন লব নালাগে যেনেকৈ আছে ফাংশনটো লিখি দিয়া তুমি লিখিলা ওপৰ পাৱাৰ কি আছে cos লিখিলো ঠিক আছে লিখি দিলো প্ৰবলেম নাই তাৰ পিছত কি হ'ব ওপৰৰ ফাংশনটো ওপৰ লিখা ওপৰ ফাংশন কি আছে cos x আছে তলত কি আছে sin ইনভার্স x আছে লিখিলো ওকে তাৰ পিছত তলৰ ফাংশনটো ডিফাৰেন্সিয়েট কৰিব লাগে এটো ইয়াক sin ইনভার্সক ডিফাৰেন্সিয়েট কৰিলে কি হ'ব 1 by √1 minus x square okay okay then plus log লিখিবা তাৰ পিছত f of x লিখিবা f of x কি আছে sin inverse x তাৰ পিছত সেকেন্ড ফাংশন ডিফাৰেন্সিয়েট কৰিবা মানে cosক ডিফাৰেন্সিয়েট কৰিবা cosক কৰিলে কি হ'ব minus sin x এই মাইনাসটো পিছত
ক্যালকুলেশন কৰোঁতে মাইনাছ এটা দি দিবা ঠিক আছে তো তোমাৰ ইজিলি ওলাই গ'ল ওলালে নাই তিনিটা চাম মই কৰিছোঁ এনেকুৱা যিকোনো যি আহে তোমালোকে ইজিলি কৰিব পাৰিবা ওকে দেন ভিডিঅ'টো তোমালোকে যদি ভাল পাইছা তোমাৰ লগৰবোৰৰ লগত শ্বেয়াৰ কৰি দিবা লাইক কৰিবা কমেণ্ট কৰিবা ধন্যবাদ